নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য টি ভিডিঅ'ৰ মাজলৈ। কয় নহয়, আপোন মানুহবোৰ যিমানেই দূৰত নাথাকক কিয়, আপোন মানুহবোৰৰ মৰমবোৰ পিছে ঠিকেই উৰি আহে নহয় জানো। এয়া চাওকচোন, আজি শদিয়াৰ পৰা বাইদেউ ঘৰৰ ভাগিনটোৱে আমাৰ বাবে কি পঠাইছে। দূৰত্ব বহুত হ'ব পাৰে, কিন্তু বাইদেউ ঘৰৰ মৰমৰ আগত এই দূৰত্ব একেবাৰে কম নহয় জানো। আহকচোন বাৰু তেতিয়াহ'লে পেকেটটোৰ ভিতৰত কি আছে খুলি চাওঁ। আপোনালোকে যিহেতু মোৰ পৰিয়ালৰ দৰে, গতিকে মোৰ লগতে আপোনালোকেও চাব ইয়াৰ ভিতৰত কি আছে। পেকেটটো খুলিয়েই দেখিলোঁ সতেজ বনৰীয়া কলডিল আৰু ঘৰতে পকা লিচু। আচলতে এয়া কেৱল কলডিল বা লিচু নহয়, ইয়াৰ আঁৰত সোমাই আছে বাইদেউ ঘৰৰ বুকু ভৰা মৰম, চেনেহ আৰু আমাৰ সৰুকালৰ হেঁপাহৰ দিনবোৰৰ এসোপামান স্মৃতি। অসমৰ একেবাৰে পূব প্ৰান্তৰ শদিয়াৰ পৰা অহা এই মৰমখিনিয়ে আজি মোৰ দিনটো একেবাৰে স্পেচিয়েল কৰি তুলিলে। আৰু আপোনালোকৰো এনেকুৱা কোনোবা আপোন মানুহ আছে নেকি, যিয়ে দূৰৰ পৰাই আপোনালোকলৈ মৰম পঠিয়াই থাকে? কমেণ্টত জনাবচোন বাৰু। এই কলডিলৰ পৰাই এটি বইল ৰেচিপি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই আছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ চাব আৰু শেষত কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। তেতিয়াহ'লে আহকচোন বাৰু ভিডিঅ'টিৰ মাজলৈ যাওঁ। মই বনৰীয়া কলডিল বইল কৰিব লৈছোঁ। তাৰ কাৰণে এনেকৈ দুটা কলডিল লৈ লৈছোঁ। আগতেও মই কলডিলৰ ৰেচিপি দিছোঁ, কিন্তু সেই কলডিলটো অলপ বেলেগ আছিল, এইটো অলপ বেলেগ হয়, এইটো খাবলৈ সেইটোতকৈ বেছি সোৱাদ হয়। আৰু লগত লৈছোঁ এনেকৈ মান ধনিয়া পাত। বইলত সদায় মান ধনিয়াটোৱে মেইন নহয় জানো। পেকেটৰ মছলা নিদিওঁ মই বইলত। তাৰপাছতে এইফালে লৈছোঁ আদা, ৰচুন আৰু জলকীয়া, কেঁচা জলকীয়া থেতিলাই লৈছোঁ। তাৰপাছতে এনেকৈ ডাঙৰ ডাঙৰকৈ বিলাহী দুটা লৈছোঁ। তাৰপাছতে এইখিনি লৈছোঁ গাহৰি মাংস বইল কৰি লৈছোঁ। গাহৰি মাংসটো অপশ্যনেল, আপোনালোকে যিসকলে নাখায় অকল এনেকৈ কলডিল বইল কৰিও খাব পাৰিব। এনেকৈয়ে বনাওঁ কলডিল বইল কৰি। আজি কিন্তু গাহৰি মাংস দিব লৈছোঁ ইয়াতে। খাবলৈ ভাল হয় এনেকৈ মাংস দিলেও। যিসকলে নাখায় তেওঁলোকে বাৰু বেয়া পালে ভিডিঅ'টো স্কিপ কৰি দিব। এতিয়া মই কলডিলকেইটা কাটি মেলি ৰেডি কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছোঁ দেই। ৰেচিপিটো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। এইকেইটা মই কলডিলকেইটা এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি মেলি কুকাৰতে 2-3টামান চিটি মাৰি লওঁ। তাৰপাছতে আকৌ মই কেৰাহীত বইল কৰিম। এনেকৈ কুকাৰত দি দিলে অলপ বেছি কোমল হয়, সেইকাৰণে 2-3টামান চিটি কুকাৰতে মাৰি ল'ব লৈছোঁ। আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিছোঁ পিচবোৰ, এইখিনি। এতিয়া কলডিলখিনি বইল কৰিবৰ কাৰণে এনেকৈ মই কেৰাহী এখন পাতি মেলি পানী গৰম হ'বলৈ দিছোঁ, আৰু তাতে সৰু চাই এটা আলু ফালি দি দিছোঁ। পিছত আলুটো ভাঙি মেলি দিলে জোলটোৰ পৰা অকণমান ডাঠ হ'ব, সেইকাৰণে মই আলু এটা দি দিছোঁ। বহুত বেছি দিয়া নাই বাৰু। আৰু এইফালে কলডিলখিনি এনেকৈ কুকাৰৰ পৰা উলিয়াই মেলি লৈ ৰেডি কৰি ল'লোঁ। আৰু এনেকৈ কলৰ ফুলত থকা মাজত যে তাত ডাঙৰ ডাঙৰ টাইট টাইট কাঠি থাকে, সেই কাঠিটো মই আঁতৰাই দিছোঁ। সেইটো থাকিলে খাবলৈ বেয়া লাগে। এনেই ভাজি বনালে কটাৰীয়ে সৰু সৰুকৈ কাটি দিয়া হয়, সেইটো গম পোৱা নাযায়। কিন্তু এনেকৈ বইল কৰিলে কিন্তু ওলাই পৰে এইটোৱে। এনেকৈ টানকৈ খাই ভাল নালাগে এটা থাকিলে। সেইখিনি উলিয়াই মেলি লৈ এনেকৈ ৰেডি কৰি ল'লোঁ। আৰু এনেকৈ সৰু সৰু কলবোৰ আছে নহয়, এইখিনি মই পেলাই দিয়া নাই। এইখিনি বইল কৰি দিলে জোলখিনি ডাঠ হয়, খাবলৈও ভাল হয়। এতিয়া মই এইখিনি কেৰাহীতে আকৌ দি দিম। বইল কৰি লোৱা সেইখিনিকে মই আকৌ কেৰাহীত নতুনকৈ বইল কৰিম। এইখিনি কোমল হ'বৰ কাৰণে মই কুকাৰত দি ল'লোঁ প্ৰথমতে। এনেকৈ এতিয়া মই ইয়াতে আকৌ দি দিছোঁ। এতিয়া গোটেইখিনি বস্তু মই কেৰাহীতে মিলাই মেলি দিম, তাৰপাছতে উতলি থাকিব। তাৰপাছতে এনেকৈ বিলাহীকেইটা ফালি মেলি ৰেডি কৰি ল'লোঁ, এইকেইটাও দি দিছোঁ ইয়াতে। এইকেইটা মই কুকাৰত দিয়া নাই বাৰু, ইয়াতে দিছোঁ, বিলাহী পটককৈ সিজিব। তাৰপাছতে এনেকৈ থেতেলিয়াই লোৱা আদা ৰচুনখিনিও দি দিম। হাতে চুবলৈ ভয় লাগিছে, সেইকাৰণে হেতা ব্যৱহাৰ কৰিছোঁ দেই। তাৰপিছত এনেকৈ মান ধনিয়াকেইখন কিন্তু মই একেবাৰে শেষত দিম। এতিয়া দিলে গোন্ধটো নাইকিয়া হৈ যাব নহয়। মান ধনিয়া গোন্ধটো থাকিলেহে বইলত খাই ভাল লাগিব। এইখিনি এতিয়া উতলি থাকিব। আৰু ইয়াতে মই এতিয়া মাংসখিনিও বইল কৰি মেলি সিজাই থৈ দিছোঁ, এইখিনি মই ইয়াতে দি দিছোঁ।
এতিয়া মই গোটেইখিনি বস্তু দি মেলি ৰেডি কৰি ল'লোঁ। ইয়াতে মই জোখ অনুযায়ী নিমখটো দি দিছোঁ। লগত অকণমান গুড়ি জলকীয়া দি দিছোঁ, এনেকৈ কাশ্মীৰ জলকীয়া। বহুত বেছি নিদিওঁ, কেঁচা জলকীয়া যিহেতু দিছোঁ, অকণমান ৰংটো আহিবৰ কাৰণে দি দিছোঁ। বিলাহী দিছোঁ, ৰংটো আহিবই বাৰু, হালধীয়া ৰংটো অলপ। এইখিনি এতিয়া উতলি সিজি থাকিব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহে এনেকৈ কেনেকৈনো বইল কৰিছোঁ আপোনালোকে চাই মেলি ধুনীয়াকৈ। যিসকলে খোৱা নাই তেওঁলোকক কৈছোঁ, বহুতে বাৰু খাইছে এনেকৈ বইল কৰি, বহুতে খাই নাই পোৱা বুলি কয় মোৰ আগত। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তাৰপাছতে এনেকৈ বনাই খাব, খাই বহুত ভাল পাব। আৰু বজাৰৰ পেকেটৰ মছলা দি বনোৱাতকৈ এনেকৈ ঘৰুৱা মছলা বইল কৰা চব্জি খাই এনেও ভাল লাগে নহয় জানো। এইফালে মোৰ বইল কলডিল ৰেডি হৈছেগৈ আৰু দেই। ধুনীয়াকৈ উতলি পানীখিনিও কমি গ'ল। কি সুন্দৰ সুগন্ধি আহিছে দেই বইলৰ পৰা। আৰু ইয়াতে মই এতিয়া শেষত এনেকৈ মান ধনিয়াখিনি সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতে এনেকৈ দি দিছোঁ। আৰু আপোনালোকে যিসকলে গাহৰি মাংস নাখায়, কলডিলকে বইল কৰি খাব। এনেকৈ খাই বহুত ভাল পাব আপোনালোকে। নোখোৱাসকলক কৈছোঁ। আৰু গাহৰি মাংস খোৱাসকলে এনেকৈ মাংস দি খাই চাব, কিমান টেষ্টি হয়। খালেহে আপোনালোকে গম পাব। এতিয়া কৈ থাকিলেতো বুজি নাপাব নহয় জানো। গতিকে নিজে হাতে কামে লাগিব লাগিব, এদিন খাই চাব লাগিব, তেতিয়া গম পাব। কালাৰ দেখিছে ন কিমান ধুনীয়া হৈছে। এইয়া বইল চব্জিৰ দৰে হোৱাই নাই নহয়নে কালাৰটো। বিলাহী দি দিয়াৰ কাৰণে কালাৰ ধুনীয়াকৈ হৈছে। অলপ পিছতে খাব পৰাকৈ বইল চব্জি ৰেডি হৈ যাব। এইফালে বইল কলডিল খাব পৰাকৈ ধুনীয়াকৈ ৰেডি হৈ গ'ল। পানী কমি গ'ল, ইমানটো থ'বই লাগিব খাবৰ কাৰণে। এয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট কৰি দিব। আৰু বেছি ভাল লাগিলে যদি শ্বেয়াৰ কৰি দিব, তেতিয়া মই বনোৱাৰ দৰে আনেও বনাই খাবলৈ সুবিধা হ'ব নহয়নে ভিডিঅ'টো চাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ।